ভয়াবহ হাৰত মহামাৰী কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ চুবুৰীয়া পশ্চিম বংগৰ পৰা অসমলৈ আহিছে কৰোনা সংক্ৰমণৰ ভাবুকি আৰক্ষী প্ৰশাসনৰ চকু ধুলি দি শ্ৰীৰামপুৰ আৰু বক্সিৰহাটৰ পৰিৱৰ্তে উপপথ নদী পথেৰে এতিয়া অসমত প্ৰৱেশ কৰিছে বহু লোকে এই সন্দৰ্ভত নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অসমত প্ৰৱেশৰ সকলো পথ উপপথ সিল কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে আন্তঃৰাজ্যিক সীমান্ত ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস প্ৰদান কৰিছে ধুবুৰী জিলাত 15টা স্থানত আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে কুকুৰাঝাৰত নদী পথ তথা উপপথসমূহত পহৰাৰ বাবে সীমা সুৰক্ষা বলৰ কোম্পানী এটা নিয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য আগবঢ়ায় ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অসম বংগ সীমান্তৱৰ্তী পাকৰিগুৰি বেলপাৰাছৰ আদি প্ৰায় 15টা স্থানত কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে বহিৰাজ্যত কৰ্ম কৰি থকা অসমৰ শ্ৰমিক আৰু আন লোকসকলে আনহাতে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ গৰুমাৰাছৰ আদি কৰি কেইবাটাও অঞ্চলৰে বহিৰাজ্যৰ পৰা গোপনে শ্ৰমিক তথা আন লোকসকল সোমাইছেহি অসমত এয়া এক উদ্বেগজনক খবৰ যে ভিতৰুৱা অঞ্চলেদি এতিয়া নদী পথ উপপথেদি অসমত প্ৰৱেশ কৰিছে বহিৰাজ্যৰ লোকে অৰ্থাৎ বৰ্তমান যেহেতু বহিৰাজ্যৰ পৰা লোকসকলক আহিবলৈ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছে তাৰ পিছতে কিন্তু এতিয়া মহামাৰী কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ গৈ আছে যেহেতু বৰ্তমান চুবুৰীয়া পশ্চিম বংগৰ পৰা অসমলৈ কৰোনা সংক্ৰমণৰ ভাবুকি আহিছে আৰক্ষী প্ৰশাসনৰ চকু ধুলি দি এতিয়া কোনো ধৰণৰ স্ক্ৰিনিং বা কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ বিনা পৰীক্ষাৰে এনেদৰে প্ৰৱেশ ঘটিছে বহু সংখ্যক লোকৰ শ্ৰীৰামপুৰ আৰু বক্সিৰহাটৰ পৰিৱৰ্তে এতিয়া উপপথ আৰু নদী পথেৰে অসমত বহু সংখ্যক লোকে প্ৰৱেশ কৰা তথ্য নিউজ 18ত সম্প্ৰচাৰ হৈছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোবোৰ উপপথ সিল কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে আৰু বুধবাৰে আন্তঃৰাজ্যিক সীমান্ত ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস প্ৰদান কৰিছে আৰু বহিৰাজ্য ধৰক বিহাৰ ইউপি মহাৰাষ্ট্ৰ ৰাজস্থান গুজৰাট এইবোৰ ঠাইৰ পৰা অসমৰ যিবোৰ নিবনুৱা শ্ৰমিক তাত কাম কৰি আছিল তেওঁলোকে লকডাউনৰ কাৰণে তাততো ৰখি আছিল কেনেবাকৈ মানে ওলাই আহিছে খোজকাঢ়িয়ে হওক বা বাছেৰে হওক বা ট্ৰাকেৰে হওক আহি পেলাই এই বক্সিৰহাটৰ পৰা খোজকাঢ়ি এই নৈখন এনেতো ঘাটত পাৰ হ'ব নোৱাৰে কিন্তু এই টুলুঙা নৌকা দি পাৰ হয় পাৰ হৈ পেলাই এই হাতীথোৰা তামাৰহাটেদি মানে খোজকাঢ়ি আৰু তামাৰহাটৰ পৰা এখন অধিক জনাব আমাৰ স্থানীয় সাংবাদিক চাহিদুল আপোনাৰ পৰা জানিব বিচাৰিছো ইতিমধ্যে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা নদী পথ উপপথেদি বহু সংখ্যক লোকৰ আগমন ঘটিছে বৰ্তমান এইসমূহ সিল কৰাৰ ক্ষেত্ৰত বা প্ৰশাসনে এইসমূহ ৰুট কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়ালৈকে হয় ৰশ্মিতা এটা কথা ক'ব লাগিব যে আমি যোৱা 1 তাৰিখ বা 1 মে শ্ৰমিক দিৱসৰ দিনা আমি এটা নিউজ কৰিছিলো যে বহিৰাজ্যৰ পৰা অসম বংগ সীমান্তৰে গোপনে আগমন ঘটিছে শ্ৰমিক তথা আন লোকসকল কৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে সীমান্তৱৰ্তী অঞ্চল এনেকুৱা ধৰণৰ এটা নিউজ কৰা হৈছিলে আৰু তাৰ পিছত এইখিনি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে বা বিষয়া কৰ্মচাৰীসকলে এইটো গুৰুত্ব সহকাৰে লৈছে আৰু যোৱাকালি শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি সাংবাদিক মেল আছিলে সেই সাংবাদিক মেলত এইখিনি কথা উল্লেখ কৰিছে আৰু তেখেতে কৈছে যে ধুবুৰী জিলা বংগ সীমান্তৱৰ্তী ধুবুৰী জিলা আৰক্ষী বিষয়াৰ লগত এইখিনি কথা পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে কোকৰাঝাৰ জিলাৰ যি নদীপথসমূহ আছে বা আন উপপথসমূহ আছে তাতো সীমা সুৰক্ষা বলৰ এটা কোম্পানীক নিয়োজিত কৰা হৈছে বুলি কালি সংবাদ মেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছিলে কিন্তু এটা কথা ক'ব লাগিব ৰশ্মিতা এয়া হ'ল যে ধুবুৰী জিলাৰ তামাৰ থানাৰ অন্তৰ্গত অসম বংগ সীমান্তৱৰ্তী পাটগুৰি বেলপাৰা আদি কৰি প্ৰায় 15টা ঠাইত কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে বহিৰাজ্যত অসমৰ মানুহখিনি বহিৰাজ্যত কৰ্মৰত হৈ থকা মানুহখিনিৰ ক্ষেত্ৰত হয় এই কৰিডৰসমূহ বন্ধ কৰাৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু নিউজ 18ত এইখনৰ পৰা বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰপিছতে প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে সমগ্ৰ ঘটনা আৰু মুখ্যমন্ত্ৰীৰ আশ্বাস প্ৰদান কৰিছিল হয় ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ধুবুৰীত বা কোকৰাঝাৰত পহৰাৰ ব্যৱস্থা কৰা হৈছে নদী পথ বা উপপথসমূহ যি পথেৰে বহিৰাজ্যৰ পৰা অবৈধভাৱে শ্ৰমিক বা আন লোকসকল অসমলৈ সোমাই আছিলে স্বাস্থ্য পৰীক্ষা নকৰাকৈ কাৰণ যেহেতু শ্ৰীৰামপুৰ আৰু ছাগলীয়াত দুটা ঠাইত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু তাতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে কিন্তু সেইবোৰ নকৰি যি শ্ৰমিক বা আন লোকসকল আছে নদী সংখ্যক
নিশ্চয় নিশ্চয় হয় ধন্যবাদ জনাইছোঁ চাহিদুল আপোনালৈ আৰু এনেদৰে এতিয়া গোপনে যিসকল লোকৰ আগমন ঘটিছে সেইসমূহ উপপথ চিল কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু নিউজ 18ত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল আমি দৃষ্টিগোচৰ কৰিছোঁ এই সমগ্ৰ ঘটনা প্ৰশাসনৰ যিহেতু বৰ্তমান য'ত কোৱাৰেণ্টাইন চেণ্টাৰ ৰখা হৈছে বা প্ৰশাসনৰ যিসমূহ চেক গেট ৰখা হৈছে তাৰ বাহিৰে নদী পথেৰে বা উপপথেৰে বহু সংখ্যক লোকৰ আগমন ঘটিছে আমি এই মুহূৰ্তত পোনপটীয়াকৈ গৈছোঁ ধুবুৰীলৈ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে আমাৰ সৈতে জ্যোতিৰ্ময় এতিয়া ভয়ংকৰ খবৰ যে শ্ৰীৰামপুৰ আৰু বক্সিৰহাটৰ পৰিৱৰ্তে বহু সংখ্যক শ্ৰমিকৰ আগমন ঘটিছে নদীপথ উপপথেৰে যি সন্দৰ্ভত নিউজ 18ৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ আৰু এই মুহূৰ্তলৈকে এই 15টা কৰিডৰ বন্ধৰ ক্ষেত্ৰত প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু কি খবৰ আপুনি লাভ কৰিছে কিমান সংখ্যক শ্ৰমিকৰ এতিয়ালৈকে আগমন ঘটিছে নিশ্চয়কৈ ৰশ্মিতা এইটো অতি গুৰুত্বপূৰ্ণ কথা কাৰণ দেখা গৈছে যে কেৱল মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰিলে বন্ধ নহয় এই মুহূৰ্তত দেখা গৈছে ধুবুৰীৰ ছাগলীয়া সীমান্তই হওক বা শ্ৰীৰামপুৰ কোকৰাঝাৰ শ্ৰীৰামপুৰ সীমান্তই হওক এই মধ্যৱৰ্তী বহু স্থানত বহু গাঁও আছে যিসমূহ নৈ আছে আৰু সেই নৈৰ মাজে কিছু উপপথ আছে আৰু উপপথেদি কেৱল মাত্ৰ উপপথ নহয় নামেদি মানুহ পাৰ হৈ অহাৰ খবৰ আহিছে কালি মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী তেওঁ সমগ্ৰ ঘটনা তেওঁ নিজেই চাইছে আহি পেলাই চাই পেলাই তেওঁ ইতিমধ্যে কৈছে যে এটা বেটেলিয়ান তাত দিয়া হ'ব যাতে এই সমগ্ৰ অঞ্চল আৰু সেই উপপথসমূহদি কোনো মানুহ যেন ভিতৰলৈ সোমাই আহিব নোৱাৰে তালৈ চোকা দৃষ্টি ৰখা হ'ব আৰু প্ৰতিজন ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ লগতে কোকৰাঝাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক কড়া নিৰ্দেশ দিছে যেন কোনো ধৰণৰ মানুহ পশ্চিমবংগৰ ফালৰ পৰা অসমলৈ প্ৰৱেশ কৰিব নোৱাৰে কিন্তু বৰ্তমানে আমি এটা বেলেগ ইছ্যুলৈ ইয়াত আছোঁ ৰশ্মিতা ক'ব লাগিব এই মানুহখিনি যে আমাৰ পিছফালে দেখা পাইছে কেমেৰাত যে স্ক্ৰীণত এই মানুহখিনি দেখা পাইছে এই মানুহখিনি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ তুফানগঞ্জৰ নাগৰিক হয় তেওঁলোকে অৰুণাচলৰ ইটানগৰৰ সমীপৱৰ্তী এটা স্থানত তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কামত নিয়োজিত আছিল বিগত 3 মে তাৰিখে তেওঁলোকে তাৰে পৰা ৰওনা হৈছিল ইটানগৰৰ পৰা বন্দৰদোৱা গেটেদি তেওঁলোকে সোমাই আহিছিল তাত স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ চিলো মৰা আছে তেওঁলোকৰ হাতত সেই চিল মাৰি পেলাই তেওঁলোকক পঠাই দিয়া হৈছে কিন্তু কালি ৰাতি তেওঁলোকে ইয়াত 10 বজাত আহি পাইছে সীমান্তত ছাগলীয়া সীমান্তত বৰ্তমানে আমি য'ত উপস্থিত আছোঁ কিন্তু পশ্চিমবংগ চৰকাৰে তেওঁলোকক ল'ব বিচৰা নাই পশ্চিমবংগৰ প্ৰশাসনে আৰক্ষীয়ে তেওঁলোকক বাধা দিছে এই মুহূৰ্তত তেওঁলোকক যাব দিয়া হোৱা নাই আমি তেওঁলোকৰ মুখৰ পৰা শুনিম আচলতে পৰিস্থিতিটো কি হৈছে কি क्या हुआ आप लोग कहाँ से आए कब आए थे 3 तारीख को हम लोग वहाँ से निकला है बंदुदुआ से अरुणाचल से बंदुदुआ आए बंदुदुआ आने के बाद वहाँ से पूरा मेडिकल करके उसके बाद वहाँ से हम लोग पैदल आया गाड़ी में आया ऐसे करके मतलब बॉयगांव तक आ गया बॉयगांव में कल आके वहाँ में पुलिस पकड़ा है पुलिस पकड़ के फिर वहाँ में मेडिकल ट्रीटमेंट लिया ट्रीटमेंट करवाया देखा है चेक करके उसके बाद वहाँ से फिर पुलिस ने हम लोग को बहुत हेल्प किया है पुलिस अभी लेके आया है हम लोग को यहाँ गेट तक लाने का बाद अभी बेंगुल हम लोग का घर सामने में है लेकिन जाने नहीं मिल रहा हम लोग कौन नहीं जाने दे रहा आप लोगों को हम लोग का बॉर्डर का बेंगुल का पुलिस अच्छा क्या बोल रहे हैं वो लोग जाने नहीं दे रहा कुछ क्या मांग रहा है ऑर्डर मांग रहा है लेकिन हम लोग को वहाँ से जो पुलिस आया है वो लोग भी हेल्प कर रहा है लेकिन नहीं मिल रहा है उन लोग का ৰশ্মিতা সমস্যাটো এনেকুৱা অসমৰ আৰক্ষীয়ে তেওঁলোকে সহায় কৰিছে প্ৰশাসনে সহায় কৰিছে কিন্তু তেওঁলোকে পশ্চিমবংগ সীমান্তত আহি পেলাই তেওঁলোকৰ ঘৰৰ সন্মুখত প্ৰায় আহিছে তেওঁলোকে যাব পৰা নাই कितना आदमी है आप लोग 40 कहाँ से आया क्या कब चल दिए हम लोग तो 3 तारीख को निकला था वहाँ से कहाँ से ईटानगर से अच्छा जैसे इतना तो दूर तक आया है अभी हम लोग का सरकार हम लोग को नहीं ले रहा है वेस्ट बंगाल पुलिस हम लोग को घुसने नहीं दे रहा है तो क्या बोलना चाहेंगे आप लोगों को सरकार को हम लोग बोलना चाहिए हम लोग का घर सामने में है हम लोग को जाने देना चाहिए হয় যিটো আজি সময়ত আচলতে পশ্চিমবংগৰ পৰা অসমলৈ বহু সংখ্যক লোক আহিছে কিন্তু অসমৰ পৰা যাব পৰা নাই मुड़ी दिया और पानी दिया और कुछ भी नहीं दिया হয় ৰশ্মিতা এটা গুৰুত্বপূৰ্ণ কথা এয়া অসমৰ পৰাও নহয় আচলতে তেওঁলোকে অৰুণাচলৰ ইটানগৰৰ সমীপৱৰ্তী স্থানৰ পৰা আহিছে কিন্তু তেওঁলোকে যাব পৰা নাই 40 জনকে মানুহ আমাৰ পিছফালে আছে তেওঁলোকে ৰৈ আছে কালি ৰাতি 10 বজাৰ পৰা অসম গেটত ছাগলীয়া গেটত অসম আৰক্ষীয়ে বংগৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে প্ৰশাসনিক স্তৰত যোগাযোগ কৰা হৈছে কিন্তু তেওঁলোকে এতিয়ালৈকে এই মানুহখিনিক উভতাই ল'বলৈ ৰাজি হোৱা নাই এই মানুহখিনি পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ তুফানগঞ্জ ধলফল অঞ্চলৰ মানুহ হয় তেওঁলোকে শ্ৰমিক হয় নিৰ্মাণ শ্ৰমিক তেওঁলোকে কামৰ কাৰণে গৈছিল বিগত ইমান মাহে তেওঁলোকে তাত কাম কৰি আছিল লকডাউনৰ ফলত তেওঁলোকৰ কাম কাজ বন্ধ হৈ যায় তেওঁলোকে ঘৰলৈ আহিবলৈ বাধ্য হৈছে এই মুহূৰ্তত কিন্তু পশ্চিমবংগ চৰকাৰে লোৱা নাই এয়া হৈছে আন এক কথা আচলতে অসমৰ যি সোমাই আছে অসমলৈ প্ৰৱেশ কৰি আছে তাত কিন্তু বাধা দিবলৈ অসম আৰক্ষীয়ে তৎপৰ হৈ আছে কিন্তু অসমত যিখিনি মানুহ আবদ্ধ হৈ আছে বহিৰাজ্যৰ সেই মানুহখিনিক ল'বলৈ আন ৰাজ্যসমূহ কিমান দূৰ সচেতন বা তেওঁলোকে কি ধৰণৰ কি ব্যৱস্থা কৰিছে সেয়া কিন্তু এতিয়াও নিশ্চিত নহয় কাৰণ অসম চৰকাৰে যেনেকৈ নাম্বাৰ দিছে মানুহে বহিৰাজ্যত আবদ্ধ হৈ থাকিলে মিছ কল দি পেলাই তেওঁলোকে অসমলৈ সোমাবলৈ ব্যৱস্থা কৰি দিছে সীমান্তে কোৱাৰেণ্টাইন চেণ্টাৰ কৰিছে কিন্তু বংগৰ প্ৰশাসনে এতিয়ালৈকে সেই বিষয়ত কিবা ব্যৱস্থা কৰিছে নে নাই সেয়া কিন্তু আমাৰ হাতত কোনো তথ্য নাই
হয় নিশ্চয়কৈ জ্যোতিৰ্ময় এতিয়া এই 40গৰাকীকৈ লোক তেওঁলোকক ক'ত ৰখা হ'ব বা যিহেতু বংগ চৰকাৰে এতিয়ালৈকে তেওঁলোকক লোৱাৰ সিদ্ধান্ত লোৱা নাই গতিকে কি হ'ব এতিয়া এই মানুহখিনিৰ প্ৰশাসনে অসমৰ প্ৰশাসনে বা অসম চৰকাৰে এই সন্দৰ্ভত কিবা ব্যৱস্থা এতিয়ালৈকে লৈছে নেকি কিবা আপুনি জানিব পাৰিছে নেকি যোগাযোগ স্থাপন হৈছে নেকি নিশ্চয়কৈ ৰশ্মিতা আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে বিগত কেইদিনৰ পৰা আমি দেখা পাইছোঁ যোৰহাটৰ পৰা 26জনকৈ বাংলাদেশৰ মানুহ আহিছিল যোৰহাটত তেওঁলোকে আছিল তেওঁলোকৰ পাছপৰ্ট ভিছা আছিল তেওঁলোকে আহি পেলাই বৰ্তমানে তেওঁলোকে ধুবুৰীত আবদ্ধ হৈ পৰিছে এতিয়া বৰ্তমানে 40জন লোক অৰুণাচলৰ ইটানগৰৰ পৰা আহিছে আহি পেলাই তেওঁলোকে পুনৰ এই ধুবুৰী সীমান্তত আবদ্ধ হৈ পৰিছে এতিয়া প্ৰশ্ন এটা ধুবুৰী সীমান্তত কিমান জেগা আছে বা ধুবুৰী কি আচলতে ডাম্পিং গ্ৰাউণ্ড হৈ গ'ল নেকি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানুহ য'ত যাব লাগে ধুবুৰীলৈ আহিব তেওঁলোকক ধুবুৰীত ৰাখিব লাগিব সেয়া কিন্তু বৰ্তমানে চিন্তাৰ কাৰণ হৈ গৈছে প্ৰশাসনৰ কাৰণে কাৰণ প্ৰশাসনৰ হাতত ধুবুৰীত ইমান জেগা নাই এই মুহূৰ্তত ছাগলীয়া সীমান্তত মাত্ৰ 1000 লোকক কোৱাৰেণ্টাইন কৰিবলৈ ব্যৱস্থা এটা কৰিছে চৰকাৰে তেনে ক্ষেত্ৰত ধুবুৰীক কিন্তু আগন্তুক দিনক অধিক জেগাৰ প্ৰয়োজন হ'ব কাৰণ নামনি অসমৰ বিভিন্ন জিলাত বঙাইগাঁও গোৱালপাৰা চিৰাং বিভিন্ন জিলাত পশ্চিমবংগ তথা বিহাৰৰ বিভিন্ন শ্ৰমিক ইয়াত কৰ্মৰত হৈ থাকে সেই মানুহখিনি যদি ঘৰলৈ উভতি যাবলৈ এই সীমান্তলৈকে আহে তেতিয়া যদি তেওঁলোকৰ চৰকাৰে তেওঁলোকক ঘূৰাই নলয় তেতিয়া কিন্তু তেওঁলোকক ধুবুৰী এই সীমান্ততে কোৱাৰেণ্টাইন কৰিব লাগিব বা ইয়াত ৰাখিবলৈ কিবা এটা ব্যৱস্থা কৰিব লাগিব চৰকাৰে নিশ্চয় সেই বিষয়ে চিন্তা কৰিব এতিয়ালৈকে কিন্তু ৰশ্মিতা কোনো ধৰণৰ তেনে তথ্য আমাৰ হাতত নাই এই মানুহখিনি ক'ত ৰাখিব কেনেকৈ লৈ যাব সেই বিষয়ত কিন্তু কোনো তথ্য আমাৰ হাতত আহি পৰা নাই হয় নিশ্চয়কৈ জ্যোতিৰ্ময় আৰু আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে যে ধুবুৰীত বহু সংখ্যক লোকৰ আগমন ঘটিছে যিসকল শ্ৰমিক মজদুৰ কৰি আছিল তেওঁলোকে অসমৰ লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তত আৰু ইতিমধ্যে আহি উপস্থিত হৈছে কিন্তু বংগলৈ তেওঁলোকে উভতি যাব পৰা নাই হয় জ্যোতিৰ্ময় যিহেতু কিছুদিন পূৰ্বে অসম চৰকাৰে বিশেষ নিৰ্দেশনা দিছিল যে তেওঁলোকে বাছযোগে যাব পাৰিব আৰু ঠিকাদাৰৰ সৈতে বা যিসকল শ্ৰমিকক তেওঁলোকে নিয়োজিত কৰিছিল কোম্পানীবিলাকক তেওঁলোকক নিৰ্দেশনা জাৰি কৰিছিল গতিকে তেওঁলোকক সেই ব্যৱস্থা হয়তো পঠিয়াব পৰা গ'লহেঁতেন বা চৰকাৰৰ সৈতে যদি বংগ চৰকাৰৰ সৈতে যদি যোগাযোগ স্থাপন কৰা গ'লহেঁতেন কিছু সুফল হয়তো পোৱা গ'লহেঁতেন জ্যোতিৰ্ময় হয় হয় জ্যোতিৰ্ময় ধন্যবাদ জনাইছোঁ আপোনালৈ এই মুহূৰ্তত আৰু ধুবুৰীৰ পৰা জ্যোতিৰ্ময় দেখুৱালে যে আন এক তাত এতিয়া বিপদে দেখা দিছে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আবদ্ধ শ্ৰমিকসকল আহিছে আৰু তেওঁলোকে সীমান্তৰে যাবলৈ বিচাৰিছে ধুবুৰী সীমান্তৰে যাবলৈ বিচাৰিছে পশ্চিমবংগলৈ খোজকাঢ়ি আহিছে এনেসকল লোক যিসকলে বৰ্তমান বংগলৈ যাব পৰা নাই কিন্তু বংগৰ পৰা অবাধে অসমলৈ আগমন ঘটিছে বিভিন্ন নদী পথ উপপথেৰে শ্ৰমিকসকলৰ যাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপিত হৈছে যে কেনেদৰে প্ৰৱেশ কৰিছে এই শ্ৰমিকসকলে তাক লৈ এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোবোৰ উপপথ নদীপথ চিল কৰি দিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু এই সন্দৰ্ভত নিউজ 18ত অহৰহ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বৰ্তমান চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু খবৰ বাতৰিৰ সময়